ওম শান্তি। আজি 12 জুলাই 2026 অব্যক্ত বাপদাদাৰ মধুৰ মহাবাক্য। আজিৰ মুৰলীৰ অৰিজিনেল ডেট 31 ডিচেম্বৰ 2010। যোৱা ছানডে আমি 15 ডিচেম্বৰ 2010ৰ মুৰলী শুনিছিলোঁ। তাৰ 15 দিনৰ পিছৰ আজি 31 ডিচেম্বৰ 2010ৰ বাবাৰ মধুৰ মহাবাক্য শুনিম। আজি বাপদাদাৰ মধুৰ মহাবাক্যৰ হেডলাইনটো হৈছে পুৰণা বছৰক বিদায় দিয়াৰ লগতে পুৰণা সংস্কাৰসমূহক বিদায় দি নিৰ্বিঘ্ন হৈ থকাৰ দৃঢ় সংকল্প লোৱা আৰু দয়াশীল মাষ্টৰ দাতা হৈ মনৰ সেৱাৰ দ্বাৰা মনসা সেৱাৰ দ্বাৰা দুখী অশান্ত আত্মাসকলক আলম্বন দিয়া সহযোগ দিয়া। আজি বাপ দাদাই চাৰিওফালৰ সন্তানসকলক নতুন বছৰ আৰু নতুন সৃষ্টিৰ অভিনন্দন জনাবলৈ সূক্ষ্ম লোকৰ পৰা স্থূল লোকত অভিনন্দন জনাবলৈ আহিছে। সকলো সন্তানেও স্নেহ আৰু মৰমেৰে নিজৰ মধুবন ঘৰত উপস্থিত হৈ গৈছে। জগতৰ লোকেতো কেৱল নতুন বছৰ পালন কৰে, যিটো এদিনৰ বাবে। তোমালোকে নতুন সৃষ্টিৰ সংগমত সদায় পালন কৰি থাকা। তোমালোকৰ সন্মুখত নতুন সৃষ্টি নয়নত সদায় সমাহিত হৈ থাকে। স্মৰণ কৰা আৰু পাই যোৱা নয়নত সমাহিত হৈ আছে নহয়। অনুভৱ হয়নে যে এতিয়াই সংগমত আছো, আজি সংগমত আছো আৰু কাইলৈ নিজৰ ৰাজ্যলৈ গলোৱেই। এনেকুৱা নয়নত স্পষ্ট দেখা যায়। জগতৰ লোকেতো ইজনে সিজনক এদিনৰ অভিনন্দন জনায়, কিন্তু তোমালোকক বাপ দাদাই উপহাৰত সোণালী সৃষ্টি দিয়ে, স্বৰ্ণিম সৃষ্টি দিয়ে, যি ভালেমান সময় চলিব। এনেকৈ নয়নত সমাহিত হৈ আছে যাতে 1 ছেকেণ্ডত উপস্থিত হ'ব পাৰা। সকলোৱে সন্মুখত নিজৰ সোণালী সৃষ্টি নয়নত সমাহিত হৈ আছে। 1 ছেকেণ্ডত উপস্থিত হ'ব পাৰা নহয়। আজি সংগমত আছো, কাইলৈ ৰাজ্য অধিকাৰী হৈ ৰাজ্য কৰিম। এতিয়া সময় অনুসৰি জানা যে তোমালোক পূৰ্বজ আত্মাসকলক কিমান কাতৰে মাতি আছে। আৱাজ শুনিবলৈ পোৱানে? কেনেকৈ দুখ অশান্তিত কাতৰেৰে মাতি আছে? ? আমাক শান্তি দি দিয়া, সুখ দি দিয়া, আনন্দ দিয়া। আৱাজ শুনিবলৈ পাইছানে? ? দিয়া দিয়া, কি দিয়া? সুখ দিয়া, শান্তি দিয়া, শক্তি দিয়া। গতিকে তোমালোক আত্মাসকল দয়াশীল কল্যাণকাৰী দাতাৰ সন্তান ৰূপত আত্মাসকলক মনৰ সেৱাৰ দ্বাৰা দিয়াৰ কাৰ্য কৰিব লাগে। বাপ দাদাৰতো বৰ দয়া উপজে এই দুখী অশান্ত আত্মাসকলৰ ওপৰত। তেন্তে তোমালোকৰ আত্মাসকলৰ ওপৰত দয়া উপজে নহয়। এতিয়া এই বছৰত, কিয়নো আজিৰ দিনটোত নতুন বছৰ আহিও আছে আৰু পুৰণি বছৰ যাবলৈ ওলাইছে, তেন্তে যাবলৈ ওলোৱা বছৰত নিজৰ বাবে কি পৰিকল্পনা কৰিলা? বছৰটো যাব, কিন্তু তোমালোক সকলোৱে নিজৰ বাবে বছৰৰ লগত কি বিদায় দিবা? যেনেকৈ বছৰে বিদায় ল'ব, তেনেকৈ তোমালোকে নিজৰ জীৱনত কি বিদায় দিবা আৰু কি নতুন ধাৰণা কৰিবা? চিৰৰ কালৰ বাবে বিদায় দিবা নে অলপ সময়ৰ কাৰণে? কিয়নো বাপ দাদাই ইংগিত দিছে যে এতিয়ালৈকে যিবিলাক পুৰণা সংস্কাৰ থাকি গৈছে, মনত সেই সংস্কাৰসমূহ চাই জানি সমাপ্ত কৰিবই লাগে। বাপ দাদাই এই পুৰণা সংস্কাৰৰ পুৰুষাৰ্থত বিঘিনি ৰূপ হোৱা দেখিবলৈ পাইছে। সন্তানে এফালে কয় বাবাই মোৰ সংসাৰ, আকৌ পুৰণা সংস্কাৰ ক'ৰ পৰা আহিল? সংসাৰেই পিতা, তেন্তে এই পুৰণা সংস্কাৰ যিয়ে পুৰুষাৰ্থত বিঘিনি আনে, এয়া শেষ হ'ব লাগে নহয়। অমৃত বেলা যেতিয়া সকলোৱে আত্মিক বাৰ্তালাপ কৰা, তেতিয়া পিতাই দেখে সকলোৱে নিজৰ খতিয়ান দিয়ে যে এতিয়াও পুৰণা সংস্কাৰে পুৰুষাৰ্থ ঢিলা কৰে।
গতিকে আজিৰ দিনটোত বছৰ বিদায় দিওঁতে এই সংস্কাৰসমূহকো বিদায় দিব পাৰিবানে? হাত দাঙা, দিব লাগিব। হাত দাঙাটো বহুত সহজ, কিন্তু মনৰ হাত দাঙি আছে। পুৰণা সংস্কাৰসমূহ চিৰৰ কালৰ বাবে বিদায় দিবা। সেইকাৰণে হাত দাঙি আছা, আকৌ দাঙা। বাৰু, বেছিভাগ সন্তানে হাত দাঙি বাপ দাদাক আনন্দিত কৰি দিলে। বাপ দাদাৰ এইটোৱেই আনন্দ যে সাহসী সন্তান, য'ত সাহস আছে ত'ত বাপ দাদাৰ সহায় সহযোগ আছে। গতিকে এতিয়া যে হাত দাঙিলা, তেতিয়া পিতাৰ প্ৰত্যেক সৰু ডাঙৰ স্থান চিৰৰ কালৰ বাবে নিৰ্বিঘ্ন হৈ গ'ল নহয়। কিয়নো বাপ দাদাৰ ওচৰলৈ যি ফলাফল আহে তাৰ কাৰণ পুৰণা সংস্কাৰ। তেন্তে আজি সংস্কাৰ সংকল্পৰ দ্বাৰা সমাপ্ত কৰিলা, অৰ্থাৎ নিৰ্বিঘ্ন হোৱাৰ বৰদান ললানে? কুৱেশ্যন মাৰ্ক। সাহসৰ ফলটো পোৱা যায় নহয়, আৰু বাপ দাদাৰ বৰদান পাই থৈছা যে এখোজ সাহসৰ আৰু অনেক খোজ পিতাৰ সহযোগৰ আছেই। গতিকে এইটো সংকল্প আজিৰ পৰা স্মৃতিত ৰাখিবা যে মই পুৰণা সংস্কাৰ দি দিলো। যদি ধৰি লোৱা তোমালোকৰ ওচৰলৈ পুনৰ ঘূৰি আহে, তেতিয়া কি কৰিবা? দিয়া বস্তু পুনৰ নিজৰ ওচৰলৈ ৰখা নহয়, কিয়নো দিলো অৰ্থাৎ মোৰ নহয়। দান দিয়া বস্তু আকৌ ঘূৰাই নলয়। তেন্তে যিহেতু মোৰ নহয়, তেন্তে নিজৰ ওচৰত কেনেকৈ ৰাখিব পাৰিম? পিতাক দিলা, তেন্তে পিতাকেই দিবা নহয়। দৃঢ় হোৱা, যি দিলা দৃঢ়নে? এতিয়া দুইখন হাত দাঙা, দৃঢ় হয়নে? পিছফালেও দাঙি আছে। বাপ দাদাৰ এইটো আনন্দ যে কলিযুগত থাকিও যি পিতাৰ দ্বাৰা প্ৰাপ্তি হৈছে, সেয়া তাৰ অনুভৱ এতিয়া সংগমত কৰিব। জগতৰ কাৰণে কলিযুগ, কিন্তু তোমালোকৰ বাবে সংগম যুগ, অৰ্থাৎ সৰ্বপ্ৰাপ্তিৰ যুগ। পৰমাত্মাৰ প্ৰাপ্তি, সৰ্বশক্তি, সৰ্বগুণ, সৰ্বজ্ঞানৰ সম্পদ যি প্ৰাপ্ত হৈছে তাৰ বাস্তৱিক অনুভৱ কৰিব। গতিকে আজিৰ দিনটোত যিয়ে হাত দাঙিছে সেই সকলো সন্তানক, লাগিলে ইয়াত সন্মুখত বহি আছা বা দূৰত বহি দেশ বিদেশত শুনি আছা, সেই সকলো সন্তানক অন্তৰৰ পৰা বহুত বাপ দাদাই কি দি আছে? অভিনন্দনটো জনাই আছে, কিন্তু অভিনন্দনৰ লগতে সকলোৰে মস্তকৰ ওপৰত হাত দি আছে। তোমালোকেও আৰু বাপ দাদাইও মনৰ ভিতৰতে নৃত্য কৰি আছে, বাহ বাহ সন্তানসকল বাহ। এতিয়া তোমালোকেও মনত নৃত্য কৰি আছা নহয়, কোৱা হয় হুজুৰ, হয়নে? এতিয়া শিক্ষকসকলে চাবা, টিচাৰ্ছসকলক বাবাই কৈছে, যিসকল টিচাৰ্ছ আছা তোমালোকে হাত দাঙা। বিদেশৰ শিক্ষকো আছে, বিদেশৰ টিচাৰ্ছ সকলো আছে। বাপ দাদাৰতো প্ৰতিগৰাকী সন্তানৰ এই দৃঢ় সংকল্প শুনি আনন্দিত হৈছে যে সন্তানসকলে পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হোৱাৰ যি লক্ষ্য ৰাখিছে, তাত এই নিৰ্বিঘ্ন হৈ থকাৰ দৃঢ় সংকল্পই সম্পন্ন সময়কো সমীপত আনিব। বাপ দাদাৰ এইটো আনন্দ আছে যে সকলো সন্তানে যি সংকল্প কৰিছে সেয়া সম্পন্ন কৰিব, আৰু জগতৰ যিসকল দুখী, মনেৰে অশান্ত, তেওঁলোকৰ সেৱা কৰি তেওঁলোকৰকো কিবা নহয় কিবা আলম্বন দি থাকিব, মানে সাহাৰা বুলি ক'ব পাৰে, সহযোগ বুলি ক'ব পাৰে। কিয়নো বাপ দাদাৰ সন্তানসকলৰ আবাহন কাতৰোক্তি সহ্য নহয়, তোমালোকৰো পৰিয়ালেই হয় নহয়। গতিকে দুখ অশান্তি বহুত বাঢ়ি গৈছে, সেয়েহে এতিয়া দয়াশীল হোৱা। এইটো সংকল্প লগতে কৰা যে চলোতে ফুৰোতে আৰু বিশেষকৈ অমৃত বেলা আত্মাসকলৰ মনৰ সেৱাও অৱশ্যে কৰিম। এইটো সংকল্প ল'ব পাৰানে? যেনেকৈ এইটো সংকল্প ললা যে সদা কালৰ বাবে পুৰণা সংস্কাৰসমূহ সমাপ্ত কৰিম। সদা কালৰ বাবে লৈছা নহয়, অলপ সময়ৰ বাবেতো লোৱা নাই। গতিকে যেনেকৈ সংস্কাৰ সমাপ্ত কৰি পিতাৰ সমান হবা, তেনেকৈ দাতাৰ সন্তান হৈ মাষ্টৰ দাতা স্বৰূপেৰে মনৰ সেৱাও কৰিব লাগে।
ইয়াৰ কাৰণে প্ৰস্তুত আছানে? মনৰ সেৱা কৰিবলৈ প্ৰস্তুত আছানে? হাত দাঙা। মনৰ সেৱাও কৰিবানে? গোটেই দিনটোত যি সময় পোৱা মানে মনসা সেৱাৰ কাৰণে তেতিয়া নিশ্চয় কৰিবা, কিয়নো তোমালোক সন্তানসকলেই সুখময় সংসাৰ আনিব লাগে। পিতাই তোমালোক সন্তানসকলকে এইটো সেৱাৰ কাৰণে সোঁহাত কৰি তুলিছে, হাতেৰে দিয়া হয় নহয়। গতিকে তোমালোক পিতাৰ সোঁহাত, বাপ দাদাই তোমালোক সোঁহাত অৰ্থাৎ হাতৰ দ্বাৰা সকলোকে এইটো সেৱা দিব বিচাৰে যে কিবা নহয় কিবা দি থাকা। তেওঁলোকে চিঞৰি আছে দিয়া দিয়া, আৰু তোমালোকে দুখীসকলক সুখ দি অশান্ত সকলক কিবা শক্তি দি পুণ্যৰ কাম কৰা। এতিয়া তোমালোক সন্তান যিসকলে নিজেই নিজক জানিলা, পিতাক জানিলা, উত্তৰাধিকাৰৰ অধিকাৰী হলা, তেন্তে আনকো কৰি তোলা। সকলোকে মুক্তিলৈ পঠিয়াই তোমালোক পিতাৰ বৰদানৰ দ্বাৰা ৰাজ্য অধিকাৰী হবা। সেইবাবে পিতাই মানে বাবাই প্ৰতিগৰাকী সন্তানক সংকল্প দি আছে, নিৰ্বিঘ্ন ভৱ, সেৱাধাৰী ভৱ। যিসকল সন্তান পিতাৰ হৈ গল, সেই সন্তানসকলৰ সংগমযোগী ব্ৰাহ্মণ জীৱনৰ মজা অনুভৱ হৈছে আৰু হৈয়ে থাকিব। গতিকে নতুনেই আহক বা পুৰণাও হওক, কিন্তু যিসকলে নিজক পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী বুলি বুজে, অতীন্দ্ৰিয় সুখৰ দোলনাত দুলি থাকে, আৰু আগতেও যি সংকল্প কৰিছে, সংস্কাৰৰ ওপৰত বিজয়ী হোৱাৰ সংকল্প লৈছে, তেওঁলোক সকলো আত্মা কুটিৰ মাজত কোনোবা। জনক জীয়ৰীয়ে কৈছিল নহয়, 108 মালা আৰু 16,000 মালাৰ বিশেষ মিলন সমাৰোহ কৰোৱা। তেন্তে তোমালোক যিসকলে ভাবা যে মই 16,000 বা 108ৰ এই মালাত আহিমেই, তেওঁলোকে হাত দাঙা। নতুন নতুন সকলেও দাঙি আছে, অভিনন্দন। নিশ্চয় বুদ্ধিৰ বিজয়ী হয়। বাপ দাদাইও জানে যিসকল নিশ্চয় বুদ্ধি, তেওঁলোক আগবাঢ়ি যাব পাৰে। যাবানে? বাৰু, যিসকল প্ৰথমবাৰ আহিছে তেওঁলোকে হাত দাঙা। সকলোৰে ফালৰ পৰা বাপ দাদাই তোমালোকক অভিনন্দন জনাই আছে। যি নিশ্চয়তা ৰাখিছা সেয়া অমৃত বেলা সদায় পুনৰাবৃত্তি কৰি থাকিবা। বাৰু, বাপ দাদা সন্তানসকলক দেখি আনন্দিত হয় যে সময় অতি পলম হোৱাৰ আগতে নিজৰ উত্তৰাধিকাৰৰ অধিকাৰী হৈ গল। সেইবাবে ইয়ালৈ অহা সকলো পৰিয়ালৰ ফালৰ পৰা বা নিজৰ নিজৰ সেৱা কেন্দ্ৰত থকা সকলো সন্তানৰ ফালৰ পৰাও বাপ দাদাই সকলোকে অভিনন্দন জনাই আছে। এতিয়া তোমালোকে এটা চমৎকাৰ কৰিবা। সাহস আছেনে? কোৱা, সাহস আছেনে? তোমালোক প্ৰথমৰ পৰাই নিৰ্বিঘ্ন হৈ থাকিবা নিশ্চয়, আৰু নিচাত 1 নম্বৰত যাবা। বাপ দাদা আনন্দিত হয় যে পুৰণাটো পুৰণাই, কিন্তু নতুনে চমৎকাৰ দেখুৱাব। বাৰু, এতিয়া বাপ দাদাই নতুনেই হওক বা পুৰণাই হওক, সকলোকে 1 ছেকেণ্ডৰ কাম দিছে। সকলোৱে এতিয়াই 1 ছেকেণ্ডত নিজেই নিজক অন্য সকলো সংকল্পৰ পৰা দূৰ কৰি 1 ছেকেণ্ডত নিজক বিন্দু ৰূপত স্থিৰ কৰিব পাৰিবানে? কৰিবানে? 1 ছেকেণ্ডত মই বিন্দু, কোনো সংকল্প নাই, বিন্দু হওঁ। ড্ৰিল কৰালে। যিসকলে ছেকেণ্ডত নিজক বিন্দু স্থিতিত স্থিত কৰিলা, তেওঁলোকে হাত দাঙা। ছেকেণ্ডত কৰিলা। বাৰু, এতিয়া এইটো অভ্যাস গোটেই দিনটোত প্ৰতি ঘণ্টাত 1 ছেকেণ্ডত বিন্দু ল'ব। এইটো অভ্যাস প্ৰত্যেকে কৰিবা, আৰু তাৰ বাতাবৰণত থাকি, নিজৰ কাৰ্যত থাকি পৰীক্ষা কৰিবা যে 1 ছেকেণ্ডত বিন্দু ৰূপ হোৱাত সফলতা পালানে? কিয়নো ইয়াতো বায়ুমণ্ডলো আছে। নিজৰ নিজৰ স্থানত থাকি ছেকেণ্ডত বিন্দু স্বৰূপত যাতে স্থিৰ হ'ব পাৰা। মধুবনতো বায়ুমণ্ডল তেনেকুৱা বনি আছে, কিন্তু বাবাই বিচাৰে যে আমি নিজৰ নিজৰ জেগাতো সেই অভ্যাসটো যাতে সদায় কৰিব পাৰো। এইটো অভ্যাস কৰিবা, কিয়নো বাপ দাদাই কৈ দিছে যিমানেই আগলৈ গৈ থাকিবা সিমানেই 1 ছেকেণ্ডত বিন্দু স্থিত হোৱাৰ অভ্যাস হ'ব। সেইবাবে নিজেই নিজক পৰীক্ষা কৰা আৰু নিজৰ নিজৰ স্থানত
প্ৰতিবেদন টিচাৰক লিখি দিবা দিনচৰ্যা। তাৰ পাছত শিক্ষকসকলৰ দ্বাৰা লাগিলে ইয়াত আছে বা নাইও, সকলো শ্ৰেণীৰ বাবে এইটো ঘৰৰ কাম। তাৰ পাছত টিচাৰ্ছসকলৰ দ্বাৰা লাগিলে ইয়াত আছে বা নাই, সকলোৰে বাবে এইটো হোমৱৰ্ক। ইয়াৰ ফলাফল বাপ দাদাৰ ওচৰলৈ আহিব, তেতিয়া চাই ল'ব। ইয়াৰ পৰা গম পোৱা যাব যে তোমালোক 108 নে 16,000 মালাৰ তাৰ অধিকাৰী, হয়নে নহয়? ছেকেণ্ডত দৈনিক দিনচৰ্যাত কিমান সফল হলা, তাৰ পৰা গম পোৱা যাব যে তোমালোক কিহৰ যোগ্য। কাৰণ এতিয়া যদি হাত দাঙিবলৈ কওঁ যে কোনে নিজক বুজা যে ব্যৱহাৰিক ধাৰণাত মই 108 বা 16,000 মালাত আহিম, তেতিয়া সকলোৱে দাঙি দিব। সেইবাবে তোমালোকে কেৱল ফলাফল লিখিবা। কিয়নো ধৰা দাদীসকলে নাম দিয়ে, তেন্তে কোনোবাই ভাবিব আমিও আহিব পাৰিম নহয়। গতিকে এই প্ৰতিবেদনৰ পৰা গম পাই যাম। বাপ দাদাই সোধে যে সদায় ছেকেণ্ডত যিটো ৰূপ অনুভৱ কৰিব বিচাৰা সেইটো কৰিব পাৰানে? ছেকেণ্ডত 5টা স্বৰূপ যি শুনাইছিলো সেইটো যেতিয়াই বিচৰা তেতিয়াই ছেকেণ্ডত সেই স্বৰূপ হৈ যাব পাৰানে? এইটো অভ্যাস কৰি নিজেই নিজক জানিব পাৰা যে মই যি বিচাৰো সেই স্থিতিত ছেকেণ্ডত থাকিব পাৰো নে সময় লাগে। বাপ দাদা আনন্দিত হয় যে হাত ডঙাত গৰিষ্ঠ সংখ্যকেই হাত দাঙে। এতিয়া এই হাত দাঙিছা, কিন্তু অভ্যাস কৰোঁতে কৰোঁতে এয়া এনেকুৱা হৈ যাব যেনেকৈ এতিয়া দাপৰ কলিযুগৰ অভ্যাসবশত দেহ অভিমানত অহাটো স্বাভাৱিক হৈ গৈছে। এনেকৈ যিয়ে স্বৰূপত স্থিৰ হ'ব বিচাৰা সেইটো তেনেকুৱাই সহজ হৈ যাব। কিয়নো সময় এনেকুৱা আহিবলগীয়া আছে যে তোমালোকৰ এইটো অভ্যাসৰ আৱশ্যক হ'ব। গতিকে এইটো অভ্যাস প্ৰত্যেকে নিজৰ নিজৰ কাৰ্যত থাকি কৰি থাকা আৰু ফলাফল নিজৰ নিমিত্ত টিচাৰ্ছসকলক জনাই থাকা। তেন্তে এই বছৰৰ সমাপ্তিত এইটো অভ্যাস কৰি থাকিবা। নিজেই কৰা, নিজৰ শিক্ষকো তোমালোক হোৱা, কিন্তু ফলাফল দেখুৱাবলৈ নিজৰ খতিয়ান দি থাকিবা। তেতিয়া মনোযোগ থাকিব। এনেকুৱা অনুভৱ কৰা যেনেকৈ হাতখন য'তেই বিচৰা ত'তেই ৰখাব পাৰা নহয়। তেনেকৈ মনটোক যি স্থিতিত ৰাখিব বিচাৰা সেইটো স্থিতিতে যাতে থাকে। স্মাৰক হিচাপে মহামন্ত্ৰও হৈছে মন ভৱ। মনৰ ব্যায়াম, ইয়াত সফলতা কিমান সেইটো নিজে অনুভৱ কৰা। বাপ দাদাই এইটো বিচাৰে যে প্ৰতিগৰাকী সন্তান এতিয়া সংগম যুগৰ সুখৰ, সংগম যুগৰ প্ৰাপ্তিসমূহৰ প্ৰতিটো প্ৰাপ্তিৰ অনুভৱী হওক। নিজেই নিজক পৰীক্ষা কৰা। প্ৰতিটো প্ৰাপ্তি, প্ৰতিটো শক্তি, প্ৰতিটো জ্ঞানৰ ৰহস্য, যুগৰ প্ৰতিটো বিধি ধাৰণাৰ অনুভৱী হৈছো নে? নিজৰ সকলো পৰীক্ষা কৰি থাকা আৰু আগবাঢ়ি গৈ থাকা। গতিকে আজি বাপ দাদাই পৰীক্ষণ আৰু প্ৰাপ্তি ইয়াক পৰীক্ষা কৰিবলৈ কৈছে। যিকোনো প্ৰাপ্তি কম হৈ গলে তেতিয়া ড্ৰামা অনুসৰি পৰীক্ষাও সময় অনুসৰি সেইটোৱে আহিব। সেইবাবে সকলো বিষয়ত সম্পন্ন আৰু সম্পূৰ্ণ হোৱাৰ পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা। যিটো ছাবজেক্টতে আমি কম অধ্যয়ন কৰো তাতে পেপাৰ আহিব। আজিৰ দিনটোত বাপ দাদাই তোমালোক সকলোৰে সাধাৰণ স্বৰূপটো তোমালোকৰ ভৱিষ্যতৰ ৰূপ, প্ৰাপ্তিৰ ৰূপ দেখিছে। বাৰু সকলো ফালৰ কল্পৰ পাছত লগ পোৱা বাপ দাদাৰ অন্তৰাখনৰ অধিকাৰী, বাপ দাদাৰ আজ্ঞাকাৰী, তীব্ৰ পুৰুষাৰ্থী সন্তানসকলক বাপ দাদাৰ বহুত আন্তৰিক স্নেহ আৰু বাপ দাদাৰ অভিনন্দন। বাপ দাদায়ো সন্তানসকলক দেখি আনন্দিত হয়। বাহ মোৰ সন্তান, বাহ। গোটেই বছৰটোৱে নিৰ্বিঘ্ন আৰু আনন্দ মনে থাকিবা। নিজৰ চাল চলন আৰু চেহেৰাৰে সকলোকে আনন্দিত আৰু হাঁহি থাকিবলৈ শিকাবা। সদায় উৰি থাকিবা আৰু উৰাই থাকিবা। খোজ কাঢ়িব নালাগে, উৰিবা। উৰন্ত কলা সকলোৰে প্ৰিয়। গতিকে উৰি বাৰ্তা দিবা। সকলোৱে তোমালোকক
দেখি আনন্দৰ দোলনাত দুলিবলৈ ধৰক। হেপী 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 নিউ ইয়াৰ। ভাল বাৰু, ওম শান্তি। নতুন বছৰৰ বাবাই সকলোকে নিউ ইয়াৰৰ শুভেচ্ছা দিলে। আজিৰ বৰদানটো হৈছে ঈশ্বৰীয় ভাগ্যৰ লাইটৰ মুকুট প্ৰাপ্ত কৰোতা সৰ্বপ্ৰাপ্তি সম্পন্ন ভৱ। ঈশ্বৰীয় ভাগ্যৰ লাইটৰ মুকুট প্ৰাপ্ত কৰোতা সৰ্বপ্ৰাপ্তি স্বৰূপ ভৱ। জগতত ভাগ্যৰ চিন হৈছে বাদশ্বাহী আৰু বাদশ্বাহী চিন হৈছে মুকুট। এনেকৈ ঈশ্বৰীয় ভাগ্যৰ চিন হৈছে লাইটৰ মুকুট আৰু এই মুকুট প্ৰাপ্তিৰ আধাৰ হৈছে পবিত্ৰতা। সম্পূৰ্ণ পবিত্ৰ আত্মাসকল লাইটৰ মুকুটধাৰী হোৱাৰ লগতে সৰ্বপ্ৰাপ্তিও সম্পন্ন হয়। যদি যিকোনো প্ৰাপ্তিৰ অভাৱ হয় তেন্তে লাইটৰ মুকুট স্পষ্টকৈ দৃষ্টিগোচৰ নহ'ব। শ্লোগানটো হৈছে নিজৰ আত্মিক স্থিতিত স্থিৰ হৈ থকাসকলেই মনেৰে মহাদানী। নিজৰ আত্মিক স্থিতিত স্থিৰ হৈ থকাসকলেই মনেৰে মহাদানী। ওম শান্তি। অব্যক্ত ইংগিত। জ্বালা স্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা। এতিয়া ভাল ভাল বুলি কয়, কিন্তু ভাল হ'ব লাগিলে এইটো প্ৰেৰণা পোৱা নাই। তাৰ এটাই সাধন, সংগঠিত ৰূপত জ্বালা স্বৰূপ হোৱা, প্ৰত্যেকে চৈতন্য লাইট হাউচ হোৱা, সেৱাধাৰী হোৱা, স্নেহী হোৱা, এক বল এক ভৰসা, মতধাৰী হোৱা। এয়াতো সকলো ঠিক আছে, কিন্তু মাষ্টৰ সৰ্বশক্তিমানৰ স্থিতি মঞ্চত আহি যাওক, তেতিয়া সকলোৱে তোমালোকৰ আগত চগা পোকৰ দৰে পৰিক্ৰমা লগাবলৈ ধৰিব। চগা পোক যেনেকৈ লাইট দেখি তাতে আহি পৰি দিয়ে, তেনেকৈ আমাৰ স্থিতি দেখি অন্য দুখী অশান্ত আত্মাসকল বাবাৰ ফালে আকৰ্ষিত হ'ব। আচ্ছা, ওম শান্তি, ওম শান্তি।